ওম শান্তি ৭ জুন ২০২৪ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক পৰস্পৰ আত্মিক ভাই ভাই। তোমালোকৰ পৰস্পৰ বহুত মৰম চেনেহ থকা উচিত। তোমালোক প্ৰেমেৰে ভৰপূৰ গংগা হোৱা, কেতিয়াও কাজিয়া পেচাল নকৰিবা। প্ৰশ্ন: আত্মিক পিতাৰ কোনসকল সন্তান অতিকৈ মৰমৰ? উত্তৰ: ১. যিসকলে শ্ৰীমতত গোটেই বিশ্বৰ কল্যাণ কৰি আছে। ২. যিসকল ফুল হৈছে, কেতিয়াও কাকো গাই থৈ নিপিন্ধে, দুখ নিদিয়ে, পৰস্পৰ বৰ মিলা প্ৰীতিৰে থাকে, কেতিয়াও বিতুষ্ট নহয়। এনেকুৱা সন্তানসকল পিতাৰ অতিকৈ মৰমৰ। যিসকল দেহ অভিমানত আহি পৰস্পৰ কাজিয়া কৰে, অপ্ৰীতিকৰ হয়, তেওঁলোকে পিতাৰ সন্মান হানি কৰায়। তেওঁলোক হৈছে পিতাক নিন্দা কৰা এটা নিন্দুক। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. প্ৰেমেৰে ভৰপূৰ গংগা হ'ব লাগে। সকলোৰে প্ৰতি প্ৰেমৰ দৃষ্টি ৰাখিব লাগে। কেতিয়াও মুখেৰে ওলোটা কথা উচ্চাৰিত কৰিব নালাগে। ২. কোনো বস্তুৰ প্ৰতি লোভ ৰাখিব নালাগে। স্বদৰ্শন চক্ৰধাৰী হৈ থাকিব লাগে। অভ্যাস কৰিব লাগে যাতে অন্তিম সময়ত কোনো বস্তু স্মৃতিলৈ নাহে। বৰদান: পুৰণি দেহ আৰু সৃষ্টিৰ সকলো আকৰ্ষণৰ পৰা সহজে আৰু সদায় দূৰৈত থাকোঁতা ৰাজঋষি হোৱা। ৰাজঋষি অৰ্থাৎ এফালে সৰ্বপ্ৰাপ্তিৰ অধিকাৰৰ নিচা আৰু আনফালে বেহদৰ বৈৰাগ্যৰ অলৌকিক নিচা। বৰ্তমান সময়ত এই দুটা অভ্যাস বঢ়াই গৈ থকা। বৈৰাগ্য মানে একআখৰীয়া হোৱা নহয়, কিন্তু সৰ্বপ্ৰাপ্তি হোৱা সত্ত্বেও হদৰ আকৰ্ষণে যাতে মন বুদ্ধিক আকৰ্ষিত নকৰে। সংকল্প মাত্ৰও অধীনতা যাতে নাথাকে, ইয়াকে ৰাজঋষি অৰ্থাৎ বেহদৰ বৈৰাগী বুলি কোৱা হয়। এই পুৰণি দেহ বা দেহৰ পুৰণি সৃষ্টি, ব্যক্তভাৱ, বৈভৱৰ বোধ, এই সকলো আকৰ্ষণৰ পৰা সদায় আৰু সহজে দূৰৈত থাকোঁতা। শ্লোগান: বিজ্ঞানৰ সাধনসমূহ ব্যৱহাৰ কৰা, কিন্তু নিজৰ জীৱনৰ আধাৰ কৰি নলবা। কৰ্মযোগী হ'বলৈ আজিৰ অব্যক্ত সংকেত। এতিয়া সহজ আৰু সৰ্বদা কৰ্মযোগী অৰ্থাৎ নিৰন্তৰ নেতিবাচক সংকল্প ৰহিত সমাধিত থাকোঁতা সহজ যোগী হোৱা। যিসকল সদায় কৰ্মযোগী হৈ থাকে, তেওঁলোক সদাচাৰী হৈ থাকে। যেনেকৈ ধৰ্ম আৰু কৰ্ম দুয়োটা পৃথক কৰিব নোৱাৰি। যিকোনো কৰ্ম কৰি ধৰ্ম অৰ্থাৎ ধাৰণাও সম্পূৰ্ণ হওক। যেতিয়া কৰ্মত বহুত ব্যস্ত হৈ থাকা, তেতিয়া ধাৰণাও যাতে সিমানেই হয়। তুলাচনীৰ দুয়োফালে যাতে সমান হৈ থাকে, তেতিয়া শ্ৰেষ্ঠ আৰু দিব্য বুদ্ধিমান কৰ্মযোগী আত্মা বুলি কোৱা হ'ব। ওম শান্তি।